সুৰাপান কমাইছে নেকি অসমৰ সুৰাপায়ীয়ে অসমব্যাপীয়ে কমিছে সুৰাৰ বিক্ৰী কঠোৰ নিৰ্দেশনাৰ পাছতো চৰকাৰৰ প্ৰয়াস অথলে যোৱাৰ পথত সুৰাৰ ৰাজহ হ্ৰাসত হাহাকাৰ চৰকাৰৰ অসমৰ সুৰাপায়ীয়ে অভিলেখ সৃষ্টি কৰে নিউ ইয়েৰ পূজা বুলি ক'লে বিক্ৰীৰ অভিলেখ ৰচনা হয় অসমত গুৱাহাটীতো গুৱাহাটীয়ে কিন্তু শেহতীয়াকৈ সুৰাৰ বিক্ৰী কমিছিল তাকে লৈ চিন্তাত পৰা চৰকাৰে সুৰাৰ বিপণীসমূহক দিছিল কঠোৰ নিৰ্দেশনা সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে কোৰ বিপণীয়ে কিমান সুৰা বিক্ৰী কৰিব লাগিব তাৰো নিৰীখ দিছিল বিভাগে একো নহলেও চৰকাৰক দেউলিয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব সুৰাপায়ীৰ মূৰৰ ওপৰতে পৰিছিল কিন্তু পকেট খালি কৰি সুৰা ক্ৰয় কৰাৰ মন নাই কাৰো সুৰা বিক্ৰী কমিয়ে আছে এইবাৰ জিলা ভিত্তিক সুৰা বিক্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে চৰকাৰে সেই নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰীৰ সুৰা বিপণীয়ে প্ৰতিমাহে বিক্ৰী কৰিবলগীয়া আছিল 5135 লিটাৰ সুৰা নলবাৰীৰ সুৰা বিপণীয়ে 5675 লিটাৰ নগাঁৱৰ সুৰা বিপণীয়ে 6650 লিটাৰ যোৰহাটৰ সুৰা বিপণীয়ে 9587 লিটাৰ শিৱসাগৰৰ সুৰা বিপণীয়ে 10000 লিটাৰ কামৰূপত 12957 লিটাৰ এনেকৈ দায়িত্ব দিয়া হৈছিল সুৰাৰ বিপণীসমূহক কিন্তু তেনেকৈ হোৱা নাই সুৰা বিক্ৰীৰ জৰিয়তে ৰাজকোষ টনকিয়াল কৰিব খোজা ৰাজ্য চৰকাৰৰ সপোন যেন বাস্তৱায়িত নহ'ব যোৱা 2 মাহত অভাৱনীয় হাৰত হ্ৰাস পাইছে সুৰা বিক্ৰী গুৱাহাটীত 20% হ্ৰাস পাইছে সুৰা বিক্ৰী গুৱাহাটীত 20% কমিছে সুৰাৰ বিক্ৰী অসমত সুৰাৰ বিক্ৰী কমিছে 25% পৰ্যন্ত অৱশ্যে ইয়াৰ বাবে আছে কেতবোৰ কাৰণ নিৰ্বাচন আহিছিল ইখন জিলাৰ লোক ইখন জিলালৈ গৈছিল কটকটীয়া হৈছিল নিৰাপত্তা ব্যৱস্থা ঠাই ঠাই ব্ৰেথ এনালাইজাৰ লৈ বহিছিল আৰক্ষী দ্বিতীয়তে ড্ৰাই ডে বিগত কেইটামান মাহত বিভিন্ন দিনত ড্ৰাই ডে ঘোষণা কৰিছিল প্ৰশাসনে তাৰো প্ৰভাৱ পৰিল সুৰাৰ বিক্ৰীত আটাইতকৈ বেছি প্ৰভাৱ পৰাৰ কাৰণটো হ'ল দাম বৃদ্ধি সুৰাই একমাত্ৰ যাৰ দাম বৃদ্ধি কৰিলেও কোনো প্ৰতিবাদ নাই কোনো প্ৰতিক্ৰিয়া নাই তাৰে সুযোগ লৈ সময়ে সময়ে সুৰাৰ দাম বৃদ্ধি কৰি আহিছে চৰকাৰে এয়া যেন নীৰৱ প্ৰতিবাদ সুৰাপায়ীৰ কমাই খোৱা হৈছে সকলোৱে পূৰ্বে নামি দামী খোৱা সকলৰে দিয়া যেন হ'লেই হয় বহুতে ৰঙাৰ পৰা বগালৈ নামিছে তাৰ এই প্ৰভাৱ এয়া পূৰ্বে এদিনত 40,000 টকাৰ সুৰা বিক্ৰী হোৱা বিপণীত এতিয়া 20,000 টকাৰ সুৰা বিক্ৰী হৈছে পূৰ্বে মাহে 14 লাখ টকাৰ সুৰা ক্ৰয় কৰা বিপণীয়ে এতিয়া 5 লাখ টকাৰ কিনে আগতে যিটো 60,000-70,000 টকা বিক্ৰী কৰিছিলোঁ এই এতিয়া তুলনাত 30,000 25,000 এনেকুৱা হৈছে নহয় আধাই বিক্ৰী চেল ডাউন হৈ গৈছে মানুহ উঠাৰ কাৰণে দামো বাঢ়িছে কাষ্টমাৰ কমি গৈছে ইলেকশ্যন গ'ল কিবা গ'ল তাৰপিছত এতিয়া বস্তুবিলাকৰ দাম বাঢ়িছে কাষ্টমাৰ নোহোৱা হৈছে কাষ্টমাৰ নোহোৱাৰ কাৰণে চেলটো ডাউন হৈছে আজিকালি 15,000 20,000 এনেকুৱা চেল হৈছে সুৰাপায়ীয়ে যেন শিক্ষা দিয়াৰ পণ লৈছে আবকাৰী বিভাগ তথা চৰকাৰক আমি নাখাওঁ এতিয়া ৰাজকোষ টনকিয়াল কেনেকৈ কৰে চৰকাৰে সেয়া হ'ব লক্ষণীয় এয়া কিন্তু চৰকাৰৰ বাবে মুঠেও ভাল কথা হোৱা নাই এইবাৰ যেন সুৰাপায়ী একগোট হৈছে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত ৰবিউল আলম NKTV+